নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আছামলৈ। তো আজি আমি আলোচনা কৰিম যে অসম বাজেট যোৱা পৰহি যে দাখিল কৰিলে সেই অসম বাজেটৰ ওপৰত কিছু আমি তথ্য আজি অৱগত কৰাম। যিসমূহ আপকামিং APSC পৰীক্ষা প্ৰিলিমছ যিটো মাৰ্চৰ 17 তাৰিখে হৈ আছে তাৰ কাৰণে আপোনালোকৰ যথেষ্ট ইম্পৰ্টেণ্ট হ'ব, কিয়নো APSC প্ৰিলিমছৰ পৰীক্ষাসমূহত আপোনালোকে দেখিবলৈ পাইছিল আগতেও আৰু যিবিলাক 2023 বৰ্ষত যিসমূহ APSC কণ্ডাক্ট কৰা পৰীক্ষাসমূহ যিকোনো পৰীক্ষাই হওক ইঞ্জিনিয়াৰ লেভেলে হওক বা আন যি অফিচাৰবিলাকক মানে আমাৰ যিবিলাক এলাইড ছাৰ্ভিচবিলাকৰ যিবিলাক এক্সাম আছে সেইবিলাকৰো আপোনালোকে যদি কুৱেশ্যন পেপাৰ চায় তাত চাব ষ্টেটমেণ্ট বেচিছত আমাৰ কুৱেশ্যনবিলাক আহে আৰু সেই কুৱেশ্যনবিলাকত আপোনালোকে দেখিবলৈ পায় যে এই স্কিমবিলাকৰ কথা বহুত ডিটেইলছত মানে ডাটা অনুযায়ী ডাটা ৰিলেটেড কথাবিলাক ফেক্টছবিলাক সোধে। তো সেইভাবে আজি আমি আলোচনা কৰিছোঁ আৰু আজি যেহেতু ষ্টেট ফ্ৰুইট অফ আছাম বুলি এটা মানে কাজি নেমুক আজিৰ পৰা স্বীকৃতি দিয়া হ'ল। তো সেইভাবে প্ৰথম যিটো আমাৰ ফ্ৰণ্ট যিটো পেজ হ'ব সেইটো পেজত আমি আজিৰ এইটো পৰা আৰম্ভণি কৰিছোঁ। তো অসমৰ জাতীয় ফলটো এতিয়া আপোনালোকে জানে যে ভাৰতৰ জাতীয় ফলটো কি হয় সেইটো জানে কমেণ্ট কৰি জনাব। আৰু অসমৰ জাতীয় গছ হলং বুলি কোৱা হলং ট্ৰী। ঠিক তেনেকৈ আমাৰ জাতীয় যদি আমাৰ জন্তুৰ কথা কোৱা যায় তেতিয়াহ'লে গড়ৰ কথা কম এশিঙীয়া গড়ৰ কথা আৰু চৰাইৰ কথা ক'লে দেওহাঁহ। ঠিক তেনেকৈ আমাৰ আছে। এতিয়া আমি গম পাম বাকী যিসমূহ স্কিম বা এই 2024 বৰ্ষত জানুৱাৰীৰ পৰা যিখিনি স্কিমৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে আৰু আনকি বাজেটতো যিখিনি যোৱা বাজেটতো যিখিনি কৰি গ'ল সেইখিনি বিষয়ে আজি আলোচনা কৰিম। তো পলম নকৰি ভিডিঅ'টো আজি আৰম্ভণি কৰোঁ। তো প্ৰথম আমাৰ যিটো আলোচনী যিটো আমাৰ অসম কেবিনেটৰ এটা সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইটোৰ ওপৰত কিছু আমি আলোচনা কৰোঁ। যিটো মিছন বসুন্ধৰা 3.0 যিটো 16 ফেব্ৰুৱাৰী 2024 চনত আমাৰ মিছন বসুন্ধৰা 2.0 অন্ত পৰিব আৰু সেইবাবে নিম্নলিখিত সেৱাৰ সৈতে মিছন বসুন্ধৰা 3.0 আৰম্ভ কৰা হ'ব। অৰ্থাৎ মিছন বসুন্ধৰা 16 ফেব্ৰুৱাৰীত যিটো আগৰ 2.0 আছিল সেইটো ভাৰ্চনটো সেইটো অন্ত পৰিব আৰু তাৰপিছত এতিয়া 3.0 তেওঁলোকে আৰম্ভ কৰিব আৰু য'ত আপোনালোকৰ কিছুমান সুবিধা এইখিনি দিয়া আছে ইয়াতে লিখি সেইখিনি মই এটা এটাকৈ পঢ়ি দিছোঁ। অব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠানসমূহলৈ ভূমি নিষ্পত্তিৰ ডিজিটেলকৰণ। ঠিক তেনেকৈ আমাৰ নগৰৰ ভাড়াতীয়াসকললৈ মালিকী স্বত্বৰ অধিকাৰ। যিখিনি আমাৰ নগৰত মানে টাউন এৰিয়াত যিখিনি মানে ভাড়া থাকে ৰেণ্টত লৈ থাকে তেওঁলোকক যিখিনি মালিকী স্বত্বৰ অধিকাৰ দিয়া হয় সেইখিনি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ঠিক তেনেকৈ ভূমি দান আৰু গ্ৰাম দান ভূমিৰ নিষ্পত্তি। ঠিক তেনেকৈ অনুদান ভূমিক ম্যাদী পাট্টালৈ ৰূপান্তৰিত কৰা। আমাৰ ম্যাদী পাট্টালৈ ৰূপান্তৰণৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি হোৱা দেখা গৈছিল। তো সেইকাৰণে অনুদান ভূমিসমূহ যিবিলাক থাকে সেইবিলাক ম্যাদী পাট্টালৈ ৰূপান্তৰিত কৰা হ'ব। ঠিক তেনেকৈ ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা আহৰণ কৰা ভূমি নিষ্পত্তি আৰু আৰম্ভ কৰিবলগীয়া সেৱা হিচাপে মানচিত্ৰ মানে যিবিলাক আমাৰ সেৱা কৰা হ'ব সেইবিলাকৰ ক্ষেত্ৰত আমাৰ যিখিনি মানচিত্ৰৰ কথা ইয়াতে কৈ দিয়া হৈছে। ঠিক তেনেকৈ একচনীয়া পাট্টাৰ মেইনলি মাটিৰ ওপৰতে এইখিনি বস্তু আমাৰ বসুন্ধৰা যিহেতু তো একচনীয়া পাট্টাৰ এণ্ড টু এণ্ড ডিজিটেলকৰণ মানে একদম A to Z মানে একদম আৰম্ভণিৰ পৰা লাষ্টলৈ সম্পূৰ্ণ ডিজিটেলকৰণ হ'ব। ঠিক তেনেকৈ একচনীয়া পাট্টা ম্যাদী পাট্টালৈ ৰূপান্তৰিতকৰণ হ'ব। যেনে একচনীয়া যিখিনি পাট্টা মাটি থাকে সেইবিলাক মাটি এতিয়া ম্যাদী পাট্টালৈকে ৰূপান্তৰিত কৰা হ'ব। অৰ্থাৎ যিখিনি আমাৰ অসমত য'ত যি মানে মাটি যিবিলাক আমাৰ একচতীয়া যি পাট্টা মাটি থাকে সেইবিলাক সম্পূৰ্ণ মাটি এতিয়া ম্যাদী পাট্টালৈ ৰূপান্তৰিত হ'ব। আৰু লগতে এই সম্পূৰ্ণ যি মাটিৰ বেমেজালিবিলাক দেখা গৈছিল প্ৰত্যেকটা সময়ে মাটিৰ বেমেজালি দেখা যায় কাজিয়া হয় ইয়াৰ ফলত। তো এই সম্পূৰ্ণ মানে নিৰ্মূল কৰাৰ ক্ষেত্ৰত মিছন বসুন্ধৰা 3.0 যিটো 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ইয়াত আমি দেখিবলৈ পাম। ঠিক তেনেকৈ 23 to 29 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে পাট্টা বিতৰণ কৰা হ'ব। 23ৰ পৰা 29 জানুৱাৰীলৈকে আনুষ্ঠানিকভাৱে আমাৰ অসমত কি কৰিব পাট্টা তেওঁলোকে বিতৰণ কৰিব। ঠিক তেনেকৈ এইটো আপোনালোকে জানে যে বহুত ইম্পৰ্টেণ্ট বস্তু আমাৰ টপিক যে মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি যিটো মানে এটা মাইলষ্টন হিচাপে অসম চৰকাৰে ঘোষণা কৰি আছে আৰু এটা আমাৰ অসম চৰকাৰে এইটোলৈকে বহুতখিনি মানে প্ৰচাৰ কৰি আছে। নতুনকৈ হৈছে এইটো আৰু এইটো আপোনালোকে হয়তো আন চেনেলে হওক বা আন মানে যিবিলাক আছে আপোনালোকৰ ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা সংস্থাসমূহ তাত আপোনালোকে হয়তো দেখিবলৈ পোৱা নাই। আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলতে এইখিনি দেখিব। তো আপোনালোকে গুৰুত্ব সহকাৰে এইখিনি চাব আৰু লগতে ইয়াৰ নোটছ পাতিখিনি আপোনালোকে ভিডিঅ'টো পজ কৰি আপোনালোকে লিখি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। তো অসম বাজেট 2024-25ত এইটো অন্তৰ্ভুক্ত হৈছে ছাত্ৰীৰ শৈক্ষিক যাত্ৰাত উদগনিমূলক পদক্ষেপৰ নতুন যাত্ৰা। তো ইয়াতে মুঠ আবণ্টন কৰা হৈছে 240 কোটি টকা। আহিব পাৰে কিমান কোটি টকা আবণ্টন কৰা হৈছে 240 কোটি টকা।
এতিয়া ইয়াতে দিয়া আছে যে 10 লাখ ছোৱালীক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ উদগনি হিচাপে বিত্তীয় অনুদানেৰে সমৰ্থন মানে 10 লাখ ছোৱালী প্ৰথম এইটো যেটো আমাৰ মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি আৰম্ভণিত ইয়াতে 10 লাখ ছোৱালীক ইয়াতে উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ ক্ষেত্ৰত অসম চৰকাৰে উদগনি জনোৱাৰ কাৰণে এই বিত্তীয় অনুদানটো সমৰ্থন কৰিছে য'ত অনুদানটো হ'ল 240 কোটি টকা য'ত ইয়াতে ছাত্ৰী মানে অন্তৰ্ভুক্ত কৰিব 10 লাখ মানে ছোৱালীক ঠিক তেনেকৈ একাদশ শ্ৰেণীত যোনে নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈকে 10,000 টকাকৈ নামভৰ্তিত উদগনি জনাব আমি দেখা যায় যে আজিকালি চাব বেটি বচাও বেটি পঢ়াও এটোলৈকে বহুতখিনি আমাৰ এটা মই য'ত এতিয়া কাম কৰিছোঁ তাতে বেটি বচাও বেটি পঢ়াও এইটোৰ ওপৰত এটা আন্দোলনৰ জৰিয়তে মানে এইটো এটা মানে কি হৈ আছে ইয়াৰ ওপৰত বহুখিনি কাম চৰকাৰে হাতত লৈছে বা মহিলাৰ মানে আগবঢ়াৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে চৰকাৰে হওক বা প্ৰশাসনিক বিষয়াসকলে হওক যথেষ্ট কাম কৰি আছে মই নিজে দেখি আছোঁ ঠিক তেনেকৈ এতিয়া এই তাৰে এটা আৰু এটা নতুনকৈ প্ৰয়াস কৰিছে যে যোন যি কি কৰে ছাত্ৰীয়ে মানে সকলো ছাত্ৰীয়ে মানে একাদশ শ্ৰেণীত অৰ্থাৎ মানে মেট্ৰিক পাছ কৰাৰ পাছত হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰলৈকে যিসকলে নামভৰ্তি কৰিব তেওঁলোকক নামভৰ্তিত সমৰ্থন বা উদগনি জনোৱাৰ কাৰণে যাতে তেওঁলোকে এডমিশ্যনটো লয় তাৰ বাবে এটা উদগনি জনোৱাৰ কাৰণে 10,000 টকাকৈ তেওঁলোকক দিয়া হ'ব আৰু ইয়াতে আমাৰ কিন্তু প্ৰাইভেট বা চৰকাৰী লৈকে এটা ডাউট থাকিব পাৰে তো ইয়াতে প্ৰাইভেট বা চৰকাৰী কলেজত নাম লগাব তেনেকুৱা ইয়াতে কোনো ধৰণৰ বেৰিয়াৰ্ছ দিয়া নাই গতিকে সেইকাৰণে আমি গম পাব পাৰোঁ যে যিয়ে হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব মানে ছাত্ৰীসকলে এইবাৰ যোনে মেট্ৰিক দি আছে তেওঁলোকৰ বাবে 10,000 টকাকৈ তেওঁলোকে নামভৰ্তিৰ উদগনি যোগোৱাৰ কাৰণে অসম চৰকাৰৰ পৰা লাভ কৰিব ঠিক তেনেকৈ স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈকে 12,500 টকাকৈ নামভৰ্তিত উদগনি অৰ্থাৎ যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিব মানে যিসকল ছাত্ৰটো আহি যায় তো ছাত্ৰীসকলে যিখিনিয়ে ফাৰ্ষ্ট ডিভিজন পায় তেওঁলোকেতো বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি মানে লাভ কৰিব তাৰ লগতে 12,500 টকা ইয়াতে অকল পাছ কৰিলেই হ'ল মানে যিখিনি হাই ছেকেণ্ডাৰী পৰীক্ষা দি আছে তেওঁলোকে যিখিনি মানে সম্পূৰ্ণ যিসকলে পাছ কৰিব আৰু তেওঁলোকে এডমিশ্যন ল'ব ইয়াতে কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা ইয়াত লিখি দিয়া হোৱা নাই যেনেকৈ আমাৰ বাণীকান্ত কাকতি এৱাৰ্ডত লিখা আছে তো ইয়াতে 12,500 টকাকৈ সকলোৱে লাভ কৰিব ইয়াতে এইটো লিখি দিয়া আছে ঠিক তেনেকৈ স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈকে 15,000 টকাকৈ নামভৰ্তিত উদগনি অৰ্থাৎ ডিগ্ৰী পাছ কৰাৰ পাছত অৰ্থাৎ গ্ৰেজুৱেশ্যন হোৱাৰ পাছত পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে যিসকলে মানে এডমিশ্যন ল'ব তেওঁলোকক 15,000 টকাকৈ নামভৰ্তিত এটা উদগনি জনাব আৰু ইয়াতে আমাৰ ফাইনেন্স মিনিষ্টাৰ মেডাম অজন্তা নেহৰুৰ এটা আলোকচিত্ৰ ইয়াতে দিয়া আছে তো এইটো আপোনালোকে বুজি পালে এতিয়া আহিল গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণৰ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এইটো অসম বাজেটৰ এটা মানে গুৰুত্বপূৰ্ণ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক এটা কথা কৈ থৈ দিছোঁ যে এইটো কোনো ধৰণৰ মানে আমাৰ যে প্ৰচাৰ বা কিবা কৰাৰ কাৰণে এইটো ভিডিঅ' বনোৱা নাই এইটো ডাইৰেক্টলি মই যিহেতু আপোনালোকে দেখি আছে প্ৰত্যেকটা ফটোতে মুখ্যমন্ত্ৰী বা আমাৰ অজন্তা নেহৰু বাইদেউৰ ইয়াতে ফটোখিনি দিয়া আছে গতিকে কমপ্লিট মই তেওঁলোকৰ ফেচবুক পেজৰ পৰা আনি এইখিনি ফটো মই পেষ্ট কৰা আছে তো এইটো নাভাবিব যে মই কিবা পলিটিকেল হেৰিৰ কাৰণে কৰিছোঁ এইটো সম্পূৰ্ণ আমাৰ এডুকেশ্যন ভিত্তিত লৈছোঁ ভিডিঅ'টো আৰু আমাৰ যিকোনো আপকামিং এক্সাম যাতে তাতে ছাত্ৰ ছাত্ৰীসকলৰ লাভান্বিত হয় তো তাৰ বাবেহে মই ভিডিঅ'টো প্ৰচাৰ কৰি আছোঁ বা বনাই আছোঁ বা আপোনালোকে চাই আছে তো এতিয়া হ'ল গ্ৰাম্য অঞ্চলৰ যি আত্মসহায়ক গোটসমূহ আছে য'ত আমাৰ 39,67,743 গৰাকী সদস্যলৈকে কি কৰিব 10,000 টকাকৈ উদ্যোগ পুঁজি এটা দিব মানে আত্মসহায়ক গোটত ধৰা হ'ল আপোনালোকৰ ঘৰত মা আত্মসহায়ক গোট এটাত জড়িত হৈ আছে তো তাতে থকা ধৰক 7 গৰাকী মানে তাতে বাইদেৱে মানে কাম কৰি আছে তাতে সেই আত্মসহায়ক গোট তাৰ 7 গৰাকী প্ৰত্যেকগৰাকীয়ে 10,000 টকাকৈ এটা উদ্যোগ পুঁজি লাভ কৰিব ইয়াতে সদস্য লৈ বুলি দিছে প্ৰত্যেকগৰাকী সদস্যলৈকে তো 10,000 টকাকৈ লাভ কৰিব ঠিক তেনেকৈ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলক 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব তো এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ঠিক তেনেকৈ প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান সাহায্য ঋণ হিচাপে ন্যূনতম 47,500 টকাকৈ লাভ কৰিব ইয়াতে ঋণ হিচাপে তেওঁলোকে লাভ কৰিব আৰু এইটো সাহায্য হিচাপে তেওঁলোকে 47,500 টকাকৈ লাভ কৰিব আৰু যিসকল মানে নগৰ অঞ্চলত বাস কৰে তাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ নগৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে অৰ্থাৎ নগৰ অঞ্চলত যিখিনি মানে মেইনলি আমাৰ গাঁৱলীয়া অঞ্চলতে আত্মসহায়ক গোটবিলাক আমি দেখি থাকোঁ কিন্তু নগৰ অঞ্চলতো যিসকল মানে আমাৰ যিসমূহ
আত্মসহায়ক গোট আছে তাতেও আমাৰ মহিলা প্ৰায় 2.5 লাখ যে আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকক ইয়াতে সামৰি লোৱা হৈছে তো এইটো হ'ল এটা ডাঙৰ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণৰ পদক্ষেপ এটো এটা ইম্পৰ্টেন্ট ঠিক তেনেকৈ ৰাজ্যত অৰুণোদয়ৰ এটা নতুন পৰিধি যত আমাৰ অৰুণোদয় 2.0 যত মুঠ আবণ্টন হৈছে 3800 কোটি টকা অৰুণোদয় 2.0 কিমান টকা আবণ্টন কৰা হৈছে 3800 কোটি টকা আবণ্টন কৰা হৈছে আৰু এই আঁচনিৰ দ্বাৰা লাভালাভ হ'ব মহিলাৰ উপৰিও তৃতীয় লিংগ আৰু দিব্যাংগজন ব্যক্তিৰ বাবেও সম্প্ৰসাৰণ অৰ্থাৎ আমাৰ মহিলাসকলেও আমি অৰুণোদয় পোৱা দেখো ঠিক তেনেকৈ আমাৰ ট্ৰান্সজেন্ডাৰ যিখিনি আছে তৃতীয় লিংগৰ মানুহখিনিও পাব ঠিক তেনেকৈ দিব্যাংগ জনেও এই অৰুণোদয় 2.0 লাভ কৰিব আৰু ইয়াত বাওনা অৱস্থা বা সেৰিব্ৰেল পালসি থেলাসেমিয়া হিমোফিলিয়া কুষ্ঠ ৰোগ বা অটিজম স্পেক্ট্ৰাম বিকাকৰ দৰে স্থিতিত ভুগি থকা ব্যক্তি থকা পৰিয়ালসমূহলৈকে অন্তৰ্ভুক্ত কৰিব পাৰিব এই যিকিটা বেমাৰৰ কথা কোৱা আছে এই যিকিটা ডিসএফিচিয়েন্সি কথা কোৱা আছে এই গটেকিটা থকা মানে ইয়াৰ যিকোনো এটা থাকিলে হ'ল এই যিকোনো প্ৰবলেম থকা মানে পৰিয়ালত অন্তৰ্ভুক্ত হ'ব অৰুণোদয় 2.0 আৰু এই আঁচনিৰ অধীনত 2.5 লাখ অতিৰিক্ত হিতাধিকাৰীক অন্তৰ্ভুক্তিৰ জৰিয়তে ৰাজ্যত 30 লাখতকৈও অধিক পৰিয়াললৈ অৰুণোদয়ৰ মুঠ সম্প্ৰসাৰণ কৰা হৈছে অৰ্থাৎ 2.5 লাখ যে অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্তৰ জৰিয়তে মানে ৰাজ্যত কি কৰা হৈছে যে 30 লাখতকৈ অধিক পৰিয়ালক অৰুণোদয়ত মুঠ সম্প্ৰসাৰণ কৰা হৈছে আগতো জানে অৰুণোদয় 1.0 এটা আছিল এতিয়া 2.0 যত 2.5 লাখ অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্ত মানে কৰা হৈছে আৰু চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অৰুণোদয়ৰ পৰিয়াল সংস্পৃক্ততা প্ৰদানৰ প্ৰচেষ্টা আৰম্ভণিতে পাইলট হিচাপে গ্ৰহণ কৰিব এটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ঠিক তেনেকৈ চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলক নিম্নলিখিত বীমা কভাৰেজ প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিব এইখিনি দিয়া আছে তো এইখিনি আমাৰ পালো আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা ইয়াতে অন্তৰ্ভুক্ত হৈ আছে ঠিক তেনেকৈ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা এইখিনি সম্পূৰ্ণ এই অৰুণোদয় 2.0 যিখিনি পাব তেওঁলোকে এই সুবিধাখিনি লাভ কৰিব ঠিক তেনেকৈ নেক্সট হ'ল অসম সচিবালয়ত সেৱাত অতিৰিক্ত পদ পৰীক্ষাত আহিব পাৰে যে অতিৰিক্ত সচিব বা কিমানজনৰ পদৰ সংখ্যা মানে নতুনকৈ আৰু ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে বা শাখা বিষয়াৰ কিমানটা অন্তৰ্ভুক্ত কৰা হৈছে এইখিনি ইম্পৰ্টেন্ট তো আমি এতিয়া চাব পাৰো যে প্ৰশাসনিক দক্ষতাৰ বাবে অসম সচিবালয় সেৱা আৰু অসম সচিবালয়ৰ অধীনস্থ সেৱাত অতিৰিক্ত পদ আৰু অসম সচিবালয়ত কম্পিউটাৰ অপাৰেটৰ সিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰ কেডাৰ বাতিল কৰা হ'ব কম্পিউটাৰ অপাৰেটৰ কেডাৰৰ 4 বছৰ ধৰি অবিৰত সেৱা সম্পূৰ্ণ কৰা বৰ্তমান কৰ্মৰত কৰ্মচাৰী অন্যথা পদোন্নতিৰ বাবে যোগ্য লোকসকলক কনিষ্ঠ প্ৰশাসনিক সহায়লৈকে উন্নীত কৰা হ'ব অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্টলৈকে তেওঁলোকে মানে যিসকলে 4 বছৰ ধৰি কাম কৰি আছে তো তেওঁলোকক এই তালৈকে উন্নীত কৰা হ'ব ঠিক তেনেকৈ 4 বছৰ সেৱা সম্পূৰ্ণ নকৰা কম্পিউটাৰ অপাৰেটৰসকলক 4 বছৰ সম্পূৰ্ণ নোহালৈকে নিজৰ পদ বাহাল থকাৰ পাছত তেওঁলোকক কনিষ্ঠ প্ৰশাসনিক সহায়ক কেডাৰলৈকে পদোন্নতি কৰা হ'ব আৰু পূৰ্বৰ পদটো বাতিল কৰা হ'ব অৰ্থাৎ যিখিনি কম্পিউটাৰ অপাৰেটৰ আছিল তেওঁলোকক এতিয়া কি কৰিছে যে 4 বছৰ ধৰক কমপ্লিট হোৱা নাই আৰু 2 বছৰ আছে তেওঁলোকক কি কৰিব যেতিয়া কমপ্লিট হ'ব তেতিয়া তেওঁলোকক জুনিয়ৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এছিষ্টেণ্ট এটো আমাৰ যিটো আমাৰ ডিসি অফিচ সমূহত থাকে তেনেকুৱাকৈ কনিষ্ঠ প্ৰশাসনিক এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে JAA জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অৰ্থাৎ প্ৰশাসনিক সেৱা কেডাৰলৈকে পদোন্নতি কৰা হ'ব বৰ্তমান সকলো কম্পিউটাৰ অপাৰেটৰ বা সিনিয়ৰ গ্ৰেডৰ কম্পিউটাৰ অপাৰেটৰৰ পদোন্নতিৰ পাছত কেডাৰৰ অস্তিত্ব বন্ধ হৈ যাব আৰু তাৰ পাছত কম্পিউটাৰ অপাৰেটৰৰ নতুন নিযুক্তি কৰা নহব অৰ্থাৎ এই কম্পিউটাৰ অপাৰেটৰৰ কোনো ধৰণৰ আৰু নিযুক্তি নহব অৰ্থাৎ মুঠ 332টা পদ বাতিল কৰা হ'ব বৰ্তমান 332টা পদ আছে চলি আৰু এই গোটেইকেইটা পদ বাতিল কৰা হ'ব আৰু কম্পিউটাৰ অপাৰেটৰ কেডাৰ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ পাছত প্ৰত্যক্ষ নিযুক্তিৰ বাবে কনিষ্ঠ প্ৰশাসনিক সহায়কৰ কেডাৰৰ বৰ্তমান শতাংশ আবণ্টন 90% লৈকে নৱীকৰণ কৰা হ'ব তো নৱীকৰণ কৰা হ'ব 90% লৈকে আৰু ইয়াতে দিয়া আছে যে কম্পিউটাৰ অপাৰেটৰৰ কেডাৰ বিলুপ্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ নোহালৈকে কনিষ্ঠ প্ৰশাসনিক সহায়ক নতুনকৈ সৃষ্টি হোৱা 119টা পদৰ বিৰুদ্ধে নতুনকৈ নিযুক্তি দিয়া নহ'ব আৰু নতুনকৈ নিযুক্তি দিয়া নহয় বুলি ইয়াতে কোৱা আছে স্পষ্টভাৱে মুঠতে 352টা পদৰ সৃষ্টি কৰা হ'ব অৰ্থাৎ 352টা পদৰ ইয়াতে সৃষ্টি কৰা হ'ব তো এইটো অসম সচিবালয়ৰ এটা গুৰুত্বপূৰ্ণ কথা ঠিক তেনেকৈ বহনক্ষম নগৰ উন্নয়নৰ পদক্ষেপ তো এইটো এটা ইম্পৰ্টেন্ট বহনক্ষম নগৰ উন্নয়ন সুনিশ্চিতকৰণৰ অৰ্থে 10খন চহৰ উন্নয়নৰ ধাৰণা প্ৰৱৰ্তন কৰা হ'ব য'ত আমাৰ চহৰ কেইখনৰ নাম দিয়া আছে তো আহিব পাৰে তেনেকৈ ইয়াতে অপচনত আপোনাৰ হয়তো
বাকি তিনিখন ইয়াত নথকা দিব আৰু এখন থকা দিব ইয়াৰ কোনখন হয় এইখন আপোনালোকে টিক মাৰ্ক মাৰিব লাগিব তো ইয়াতে সেইখন নাম মেনশন কৰি দিছো তিনিচুকীয়াৰ পৰা যোনে যোনে আছে চাই ভাল পাব ঠিক তেনে ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট নগাঁও তেজপুৰ উত্তৰ লখিমপুৰ বঙাইগাঁও শিলচৰ কৰিমগঞ্জ ঠিক তেনেকৈ আমাৰ ধুবুৰী হাফলং ডিফু আৰু ৰাজ্যখনৰ অন্যান্য নগৰীয়া স্থানীয় সংস্থাৰ বাবে লাইট হাউচ হিচাপে পৰিগণিত হ'ব আৰু মূল পাদানসমূহ কি আছে যে গোটা আৱৰ্জনা ব্যৱস্থাপনা এইখিনি আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি ল'লে ভালকৈ গমেই পাব এইখিনি মই আৰু পঢ়ি নিদিওঁ যেটো এইখিনি প্ৰথমখিনি অলপ হেডলাইনখিনি ইম্পৰ্টেণ্ট আছিল ঠিক তেনেকৈ ইয়াতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম চৰকাৰৰ এইটো আহিব পাৰে যে তন্ত্ৰ মন্ত্ৰৰে ৰোগ নিৰাময়ত নিষেধাজ্ঞা আমি দেখিবলৈ পাওঁ যে একদম ভিতৰুৱা গাঁও অঞ্চলত য'ত কবিৰাজী প্ৰথা এতিয়াও চলি আছে মই তাত ভুল বুলি নকওঁ কিন্তু মানে কেতিয়াবা এনেকুৱা হয় যে ইমাৰ্জেন্সি ট্ৰিটমেণ্টৰ আৱশ্যক হয় এজন পেচেণ্টৰ কিন্তু সেই সময়ত আমি এটা বেলেগ ট্ৰিটমেণ্ট দ্বাৰা আমি তেওঁক মানে ভাল কৰিব চেষ্টা কৰোঁ কিন্তু সেই সময়ত যেতিয়া ভাল নহয় তাৰ পাছত আমি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ আৰু মেডিকেলত নিওঁ তেতিয়া সেই ট্ৰিটমেণ্টলৈকে সময় নাথাকে তো তাৰ ফলত বহুখিনি সমস্যা দেখা দিয়ে তো সেইবাবে এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে গঠন কৰিছে আৰু এইটো আপোনালোকে চালে গম পাব ঠিক তেনে দক্ষ নগৰ প্ৰশাসনৰ নিশ্চিতি ইয়াতে আমাৰ এটা অসম পৌৰ আইন যেটো 1956 এটো ইম্পৰ্টেন্ট এটো আপোনালোকে চাব পাৰে আৰু ইয়াতে এইখিনি অলপ কিবা লিখা আছে এইখিনি আপোনালোকে অলপ পঢ়িলে গম পাব স্ক্ৰিনশ্বট মাৰি ললে ঠিক তেনেকৈ সংগঠনী বিধেয়কত সন্মতি এটো ইমান নালাগে নামদাঙত বন্যপ্ৰাণী সাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ নামদাং ইয়াতে বন্যপ্ৰাণী সাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ বনোৱা হৈছে ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় বন সম্পদ দলৰ অন্তৰ্গত নামদাং সংৰক্ষিত বনাঞ্চলত অঞ্চলটোৰ প্ৰাণীক উদ্ধাৰ আৰু পুনৰ্বাসন সেৱা প্ৰদানৰ বাবে আনুমানিক 259 কোটি টকাৰ প্ৰকল্প ব্যয়েৰে এটা বন্যপ্ৰাণী সাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব এটো বহুত ইম্পৰ্টেন্ট আৰু বৈশিষ্ট্য আমি ইয়াত দিয়া আছে তৃণভোজী মাংসভোজী প্ৰাণী আৰু চৰাইৰ পক্ষীশালৰ আন্তৰ্জাতিক মানৰ সাফাৰী ঠিক তেনেকৈ প্ৰাকৃতিক পৰিৱেশত পদপথ আৰু অন্যান্য আকৰ্ষণ জীৱ-জন্তুৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু উদ্ধাৰ আৰু পুনৰ্বাসনৰ সেৱা প্ৰদান কৰা পূৰ্ণাংগ পশু চিকিৎসাৰ সুবিধা অৰ্থাৎ যেটো আমি তাতে ইমানখিনি কৰাই যাব গতিকে পশু চিকিৎসালয়ৰ আৱশ্যক হ'ব তো এইখিনি ইয়াতে দিয়া আছে ঠিক তেনেকৈ 100 জন দক্ষ আৰু অপ্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীক নিযুক্তি দিয়া হ'ব তো যিখিনি এস্পাৰেণ্ট আমাৰ চাকৰিৰ বাবে তেওঁলোকৰ বাবে এটো ইম্পৰ্টেন্ট সেইকাৰণে মই এটো অলপ পঢ়ি দিলো ঠিক তেনেকৈ মিছন বসুন্ধৰা 3.0 এটোটো আমি অলপ পঢ়িলোৱে এটো চালুৱে এতিয়া আমি বাকিখিনি আৰু চাম ইয়াতে কি আছে ইয়াতে আমি পালো যে 1 মাৰ্চৰ পৰা বিকাশ যাত্ৰা আৰম্ভ হ'ব 1 পৰা 10 মাৰ্চলৈকে ৰাজ্যজুৰি বিকাশ যাত্ৰা আৰম্ভ হ'ব যত 964 টা প্ৰকল্পৰ শিলান্যাসৰ লগতে 1812 টা প্ৰকল্প উদ্বোধন কৰা হ'ব আৰু 2776 টা প্ৰকল্পৰ মুঠ প্ৰকল্প ব্যয় 23000 কোটি টকাকৈ অধিক হ'ব বুলি অনুমান কৰা হৈছে ঠিক তেনেকৈ সুলভ গৃহ নিৰ্মাণ ঋণ আপন ঘৰ স্কিমটো যেটো আছিল আপোনালোকৰ হেতুৰ ওপৰতে দিয়া আছে যে ৰাজহ সাহায্যযুক্ত গৃহ নিৰ্মাণ ঋণ আঁচনিৰ অধীনত গৃহ নিৰ্মাণ ঋণৰ সুবিধা লাভ কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সুলভ গৃহ ঋণ লাভ কৰাত সহায় কৰিবলৈ 2023-24 বিত্তীয় বৰ্ষত সুতৰ ৰেহাই পূৰণ কৰিবলৈ 107.30 কোটি টকা অনুমোদন আৰু মুকলি কৰাৰ বাবে সন্মতি প্ৰদান কৰা হৈছে এতিয়ালৈকে ৰাজ্য চৰকাৰৰ 37626 গৰাকী কৰ্মচাৰী লাভান্বিত হৈছে আৰু প্ৰায় 5222 কোটি টকা বেংকৰ জৰিয়তে মুকলি কৰা হৈছে তো এইখিনি মেইনলি যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে এইখিনি গুৰুত্বপূৰ্ণ ঠিক তেনেকৈ গ্ৰাম্য পথ নেটৱৰ্কৰ ৰূপান্তৰকৰণ অসম গ্ৰাম্য পথ নেটৱৰ্ক ৰূপান্তৰিত কৰিবলৈ অসম মালা 2.0 অধীনত 12টা প্ৰকল্পৰ বাবে মুঠ 1510.98 কোটি টকাৰ প্ৰশাসনিক অনুমোদন কৰা হৈছে তো এইটো এটা গুৰুত্বপূৰ্ণ আৰু ইয়াতে অসম বাজেটৰ যিখিনি বাজেট সাৰাংশ ইয়াতে আপোনালোকক দেখাই দিছো যেটো ইয়াতে ডিটেইলছ ইয়াতে সেইখিনি দিয়া আছে ঠিক তেনেকৈ এতিয়া আমি চাম আমি যেটো পূৰ্ণ তীৰ্থ যোজনা ইয়াতে এটা ইম্পৰ্টেন্ট ধৰ্মীয় তীৰ্থযাত্ৰাত মনোনিৱেশৰ লক্ষ্যৰে পূৰ্ণ তীৰ্থ যোজনা আৰু যেটো আপোনালোকৰ ইয়াতে চাব তলত সেইখিনি ইম্পৰ্টেন্ট আছে অসম চৰকাৰে অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱা 25000 ভক্তক সুবিধা প্ৰদান কৰিব আৰু বাজেট ধাৰ্য কৰা হৈছে 25 কোটি টকা মনত ৰখা দিছি 25000 ভক্ত আৰু 25 কোটি টকা বাজেট তো এটো ইম্পৰ্টেন্ট ঠিক তেনেকৈ অসমত অমৃত কালৰ ধ্বজাবাহী প্ৰকল্প তো এটো জানে আপোনালোকে মা কামাখ্যাক দিব্যলোক পৰিযোজনা যেটো আমাৰ 498 কোটি টকা ব্যয় হ'ব
আৰু GMCH পুনৰ বিকাশৰ কাৰণে 498 কোটি টকা লোৱা হৈছে ধাৰ্য কৰা হৈছে ঠিক তেনেকৈ নেহৰু ষ্টেডিয়ামক এক বিশ্বমানৰ ক্ৰীড়াক্ষেত্ৰলৈ নিৰ্মাণৰ ক্ষেত্ৰত 832 কোটি টকা ঠিক তেনেকৈ অসম ৰাজ্যিক চিৰিয়াখানা আধুনিকীকৰণৰ কাৰণে 554 কোটি টকা আৰু কনকলতা বিশ্ববিদ্যালয় যিখন গহপুৰত আছে তাৰ বাবে 832 কোটি টকা ধাৰ্য কৰা হৈছে ঠিক তেনেকৈ উত্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধুনিক চৌহদ নিৰ্মাণৰ বাবে 410 কোটি টকা ধাৰ্য কৰা হৈছে আৰু কাজিৰঙা প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ বাবে 886 কোটি টকা ঠিক তেনেকৈ দীপৰ বিলৰ পুনৰুজ্জীৱিকৰণৰ বাবে 100 কোটি টকা ধাৰ্য কৰা হৈছে আৰু ঠিক তেনেকৈ আমি এতিয়া চাম বানমুক্ত অসম নিৰ্মাণৰ দিশত এখোজ বানপানীৰ ক্ষেত্ৰত কি চৰকাৰে পদক্ষেপ লৈছে আমি চাম তো ইয়াতে মুঠ আবণ্টন দিয়া আছে 200 কোটি টকা এইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট ক'ত কিমান কোটি টকা আবণ্টন দিয়া আছে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ জৰীপ অনুসৰি 271টা আৰ্দ্ৰভূমি হ্ৰদ বানপানী নিৰ্গমনৰ বাবে উপযুক্ত ঠিক তেনেকৈ পানী সংৰক্ষণৰ বাবে 220 লাখ ঘনমিটাৰ অতিৰিক্ত সঞ্চয় ক্ষমতা সৃষ্টিৰ উদ্দেশ্যে কেইটামান আৰ্দ্ৰভূমি পুনৰুজ্জীৱিকৰণ আৰু পুনৰুদ্ধাৰৰ বাবে চিনাক্তকৰণ কৰা হৈছে আৰু বান সৃষ্টিকাৰী নদীবোৰৰ জলবিজ্ঞান বিশ্লেষণ কৰি NESAC জনাইছে যে বানপানী নিৰ্গমনৰ পাছত কিছুমান নদীৰ পৰা হোৱা বানৰ পৰিমাণ 20% পৰা 80% লৈকে হ্ৰাস হ'ব পাৰে তো এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ এইটো আপোনালোকে পৰীক্ষাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট আৰু এইটো বহুত ইম্পৰ্টেণ্ট অসমৰ নাৰী শক্তিক ধাৰামুক্তকৰণৰ হেতু আৰু অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি পৰ্যায় 3 এইটো ইম্পৰ্টেণ্ট আৰু ইয়াতে মুঠ আবণ্টন কৰা হৈছে 550 কোটি টকা আৰু এই আঁচনিৰ অধীনত প্ৰায় 12 লাখ ঋণ ধাৰকে মুঠ 2081 কোটি টকা সাহায্য লাভ কৰিব আৰু এই তৃতীয় পৰ্যায়ৰ অধীনত মানে যিখিনি দৰিদ্ৰ মহিলা ঋণ ধাৰকসকলক যিখিনি সমৰ্থন কৰা হ'ব আৰু যাৰ একাউণ্টত 31 মাৰ্চ 2021 তাৰিখলৈকে অনা কাৰ্যকাৰী সম্পদ হৈ পৰিছে আৰু যাৰ বাকীয়া মূলধনৰ পৰিমাণ 25,001 টকাৰ পৰা 50,000 টকাৰ পৰিসৰ অন্তৰ্গত তো এইখিনি এটা ইম্পৰ্টেণ্ট এইটো আপুনি এক্সাম পইণ্ট অফ ভিউৰ পৰা চাব পাৰে আৰু এতিয়া দিয়া আছে যে বিগত বছৰত প্ৰতিদিনে 12 কিলোমিটাৰকৈ পথ নিৰ্মাণ কৰিব অৰ্থাৎ প্ৰত্যেক দিনে মানে 12 কিলোমিটাৰকৈ পথ নিৰ্মাণ কৰিব আৰু যেটো অসম মালা 2.0 ৰ পৰা লোৱা আছে আৰু যত মুঠ আবণ্টন আছে 3,500 কোটি টকা আৰু বিগত 2 বছৰত মানে প্ৰতিদিনে 12 কিলোমিটাৰকৈ মানে পথ নিৰ্মাণ কৰিব আৰু অসম লোক নিৰ্মাণ বিভাগৰ পৰা 50,000 কিলোমিটাৰ বৰ্তমানলৈকে এতিয়ালৈকে তেওঁলোকে অতিক্ৰম কৰিছে আৰু মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি যেটো 2022-23 বৰ্ষত 2,995 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 2,330 কোটি টকা অনুমোদন কৰা হৈছে আৰু এইখিনি সম্পূৰ্ণ আপোনালোকে চাব পাৰে মথাউৰি পকীকৰণ আঁচনি ঠিক তেনেকৈ পথ নৱীকৰণ আঁচনি উন্নত পকীপথ নিৰ্মাণ আঁচনি এনেকৈ বহুত কিটা স্কিম হাতত লোৱা হৈছে ঠিক তেনেকৈ যিসকলে চাকৰি পাইছে ADRE 1.0 য'ত মই পাইছোঁ 1 লাখ নিযুক্তিৰ সীমা অতিক্ৰম কৰি নতুন সংযোজন তো ইয়াতে আৰু কি পোষ্ট আছে আৰু কি পোষ্ট ওলাব নতুনকৈ সেইখিনি কোৱা আছে তো 35,910টা পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে আপোনালোকে এপ্লাই কৰিছে জানে আৰু এতিয়া ইয়াতে মুঠ চাকৰিৰ সংখ্যা হ'ব 1,30,416টা আৰু চৰকাৰী কৰ্মচাৰী বিহীন পৰিয়ালসমূহৰ বাবে 5% গুৰুত্ব প্ৰদান মানে কি হ'ব যে আপোনাৰ ঘৰত কোনো চাকৰি নকৰে তেতিয়া আপুনি এটা 5% কৈ নম্বৰ লাভ কৰিব যেটো আপোনালোকৰ যদি 100 নম্বৰ পৰীক্ষা হয় তেতিয়া আপুনি 5 নম্বৰ বেছিকৈ পাব আৰু ইয়াতে অসম লোকসেৱা আয়োগত আমাৰ আছে কিমানটা পোষ্ট 239টা পোষ্ট ঠিক তেনেকৈ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ যেটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনৰ থাৰ্ড গ্ৰেড পোষ্টবিলাকত 7,600টা পোষ্ট ফ'ৰ্থ গ্ৰেডৰ বাবে 5,000 পোষ্ট ঠিক তেনেকৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী পুলিচৰ বাবে 6,167টা পোষ্ট আৰু হেল্থৰ বাবে 2,500টা পোষ্ট আৰু শিক্ষা বিভাগত 14,404টা পোষ্ট ইয়াতে এইখিনি পোষ্টৰ কথা দিয়া আছে ঠিক তেনেকৈ এতিয়া আছে মডেল অংগনবাড়ী কেন্দ্ৰ য'ত চাহ বাগিচাৰ বিদ্যালয়ৰ বাবে 1,250 কোটি টকাৰ ব্যয়েৰে 5,000 মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব আৰু 2,369.86 কোটি টকা ব্যয়েৰে 322খন বিদ্যালয় ৰূপান্তৰ কৰা হ'ব চাহ বাগিচা অঞ্চলত আৰু 100খন মডেল স্কুল স্থাপন হ'ব আৰু য'ত টিচাৰৰ লগত যেটো স্কুল বনাই আছে গতিকে আপোনালোকৰ আৰু ভাল হ'ব যিসকলে BEd ডিগ্ৰীধাৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 3 বছৰৰ বাবে 100 কোটি টকাৰে অত্যাধুনিক ৰূপত ৰাজ্যিক কলা বিশ্ববিদ্যালয় হিচাপে নিৰ্মাণ কৰা হ'ব আৰু KKHOU লৈ 20 কোটি টকা অনুদান কৰা হ'ব তো এইখিনি এটা ইম্পৰ্টেণ্ট ঠিক তেনেকৈ আমি এইটো চালোৱে যেটো গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণ পদক্ষেপ এইটো চালো আৰু অসমলৈ যেটো আমাৰ প্ৰধানমন্ত্ৰী আহিছিল অসমলৈ স্বাগতম তাত কি আছিল এইখিনি
সম্পূৰ্ণ অলপমান কৈছোৱে যিখিনি আমি চালো আৰু ইয়াতে খালি এটা আমি চাব লাগিব যেটো চাব লগা আছে যে দেশবাসীলৈ উৎসৰ্গা কৰিবলগীয়া প্ৰকল্প বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ সংযোগী পথৰ 4 লেন যুক্তকৰণ আৰু দলবাৰীৰ পৰা জামুগুৰি সংযোগী পথৰ 4 লেন যুক্তকৰণ তো এইখিনি দিয়া আছে এইখিনি এনে এপিসি কাৰণে ইম্পৰ্টেন্ট হ'ব কিন্তু বাকি নালাগে বাকি গুৱাহাটীত নতুন উৰণ হেতু নতুনকৈ আৰু ফ্লাইওভাৰ বনাব তো ইয়াতে এইখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি চাব পাৰে আৰু পৰ্যটন যেটো আমাৰ উদ্যোগক পুনৰুজ্জীৱিকৰণৰ ক্ষেত্ৰত এখন বিধেয়ক ইয়াতে আনা হৈছে আৰু এই বিধেয়কখনৰ মূল বৈশিষ্ট্য হ'ব ইয়াতে আপোনালোকে পঢ়িছলে গম পাব হোটেল ঐতিহ্যময় সম্পত্তি অতিথিশালাৰ কৰ্মচাৰী সেৱা ভৱন ভ্ৰমণ প্ৰতিনিধি সবখিনি ইয়াতে টুৰিষ্ট গাইড সকলো ইয়াতে থাকিব ঠিক তেনেকৈ নেক্সট হল নগৰ অঞ্চলৰ বাসিন্দালৈ সুনিশ্চিত পানী যোগান মানে যেটো জল জীৱন মিছনৰ কথা আপোনালোকে জানে হেতু ইয়াতে দিয়া আছে সংগঠনী বিধেয়কসমূহৰ অনুমোদন তো বিধেয়কসমূহ যিসমূহ আছিল সেইবিলাকৰ অনুমোদন কৰা হৈছে প্ৰত্যেকটা মানে পৰিষদৰে ইয়াতে দিয়া আছে নেক্সট আমি আজি টপিকটো চাম লাখপতি ডিডি যোজনা এটো বিৰাট ইম্পৰ্টেন্ট যত 83 লাখ এজ HGS with 9 crore of men are transforming rural socio-economic landscape with empowerment and self-reliance. Their success has assisted nearly 1 crore women to become Lakhpati Didi Yojana. অৰ্থাৎ 1 crore women তো ইয়াতে মানে অন্তৰ্ভুক্ত কৰা হৈছে লাখপতি ডিডি যোজনা আৰু ইয়াতে টাৰ্গেট লোৱা আছে যে ক্ৰিয়েটিং লাখপতি ডিডি has been increased from 2 crore to 3 crore. তো এটো ইম্পৰ্টেন্ট এটা ভাৰত চৰকাৰৰ পদক্ষেপ ঠিক তেনেকৈ বিটিএডিৰ বাবে বিটিসিৰ বাবে মানে মেইনলি তাতে ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজি খোলা আছে আৰু পৰীক্ষাত নীতি বহিৰ্ভূত কাৰ্যকলাপৰ ৰোধৰ বাবে এখন বিধেয়ক অনা হৈছে য'ত এই যিবিলাক আমাৰ পেপাৰ লিক হয় বা আন যিবিলাক বেয়া কামবিলাক হয় এইবিলাকৰ ক্ষেত্ৰত এখন বিধেয়ক অনা হৈছে ঠিক তেনেকৈ সহকাৰী এসিস্ট্যান্ট টিচাৰ যিসকল আছিল এসিস্ট্যান্ট প্ৰফেসৰ তো নিৰবিচ্ছিন্ন পদোন্নতি নিশ্চিতকৰণ কৰা হৈছে তো এইখিনি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ নেক্সট 10খন জিলাত ভূমি নিষ্পত্তি 10খন জিলাৰ ভূমি নিষ্পত্তিৰ কথা ইয়াতে দিয়া আছে যত আমাৰ ইয়াতে ডিস্ট্ৰিক্টখনৰ নাম ইয়াতে লিখি দিয়া আছে আৰু ইয়াতে কি এইখিনি সব দিয়া আছে সম্পূৰ্ণ আৰু অহা 22 ফেব্ৰুৱাৰীত অসম কেবিনেট সদস্যৰ অযোধ্যা ভ্ৰমণ হ'ব এটো এটা ইম্পৰ্টেন্ট কেবিনেট সদস্যসকলৰ কি অযোধ্যা ভ্ৰমণ গহপুৰত নতুন বিশ্ববিদ্যালয় বনোৱা আছে যত শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় পৰীক্ষাত আহিব পাৰে কোড আছে কোলাঘাটত VCR আৰু PCR ভূমি মুক্তিকৰণ এটো ইম্পৰ্টেন্ট ঠিক তেনেকৈ গ্ৰাম্য মহিলা উদ্যোগী লৈ সহায়ৰ হাত যত আমি এইখিনি পঢ়িছো অলপ আগত আৰু ইয়াৰ তলত আৰু এইখিনি আপোনালোকে বিতংভাৱে যদি চাব খোজে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আৰু গুৱাহাটীৰ বাবে জাবৰ নিষ্কাশন প্ৰকল্প যত বানপানীৰ সমস্যা দেখা দিয়ে গুৱাহাটীত হেতু কাৰণে জাবৰ নিষ্কাশন এটা প্ৰকল্প লোৱা হৈছে যত ইয়াতে এইখিনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ বাবে ইয়াতে এইখিনি দিয়া আছে আৰু সিংগাপুৰৰ এজেন্সিৰ সৈতে বুজাবুজি চুক্তি মানে এটা MOU সাইন কৰা হৈছে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু সিংগাপুৰ চৰকাৰৰ সংস্থা সিংগাপুৰ কৰ্পোৰেচন এন্টাৰপ্ৰাইজ মাজৰ এখন স্বাক্ষৰিত হ'ব এখন নতুন বুজাবুজি এটোৰ ক্ষেত্ৰতে ঠিক তেনেকৈ ভোট গ্ৰহণ কৰ্মীৰ নিকট আত্মীয়লৈ আৰ্থিক অনুদান তো সেইখিনি এটা ইম্পৰ্টেন্ট ঠিক তেনেকৈ আমি ইয়াতে আৰু চাব পাৰো অমৃত সৰোবৰৰ দায়িত্ব অৰ্পণ ইয়াতে স্ক্ৰিনশ্বট মাৰি ল'ব এইখিনি বস্তু মই ধুনীয়াকৈ দিয়া আছে আৰু ইয়াতে আছে PM Youth কি দিয়া আছে 30% আসন সংৰক্ষণ কৰা হৈছে যত জনজাতি আদিবাসী কল্যাণ বিভাগৰ অধীনত স্থাপন হ'বলগীয়া কাৰ্যসূচী ব্যৱস্থাপন ইউনিট ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত এককালীন বিবেচনা হিচাপে মেধাৰ ভিত্তিত জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে 30% আসন সংৰক্ষিত কৰা হ'ব আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলকে বিনামূলীয়া চাউল ইয়াতে এখন দিয়া আছে এটো ইম্পৰ্টেন্ট ঠিক তেনেকৈ 22 জানুৱাৰীত ড্ৰাই ডে ঘোষণা কৰা হৈছিল অযোধ্যা ৰাম মন্দিৰৰ বাবে হেতু ইয়াতে জানে আপোনালোকে আৰু মাঘ বিহুত অসামৰিক বঁটা ঘোষণা কৰা হৈছিল যত আমাৰ মাননীয় ৰাজ্যপালে এই বছৰৰ ফেব্ৰুৱাৰীত বঁটা প্ৰদান কৰিব আৰু যি আমাৰ এইবিলাক অসম গৌৰৱ অসম হৈৰৱ অসম বৈভৱ আজি যত আমাৰ কোলাঘাটত এই বঁটা বিতৰণ কৰি আছে তো এইখিনি দিয়া আছে আৰু তিনিখন পৰিষদৰ বাবে পৰামৰ্শ এইটো এটা ইম্পৰ্টেন্ট নেক্সট এইখিনি আছিল আজিৰ গতে আমাৰ স্কিম বা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ আমাৰ ঘটনাৱলী যত আমি 7 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছো আজিলৈকে তো এইখিনি আহি থকা পৰীক্ষাৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট হ'ব আৰু
ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে যাতে এইখিনি বহুত নলেজেবল ভিডিও হয় আৰু এইটো আৰু মানে ইয়াতে পৰীক্ষা সময়ত কাৰেণ্ট এফেয়াৰ্ছৰ বাবে ইয়াৰ পৰা চালে যথেষ্ট ইম্পৰ্টেণ্ট লাভান্বিত হ'ব আৰু আগত যিসমূহ আৰু কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আহে সেইবিলাকো আমি ভিডিওৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখলৈকে নিম আৰু তাৰ পৰা আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ লিখি ল'ব পাৰে আৰু শুনি লওঁতেও আপোনালোকৰ অলপ হ'লেও বুজি মনত থাকি যাব আৰু পৰীক্ষাত আহিলে গম পাব তো সেইকাৰণে সাবস্ক্ৰাইব কৰিব যিসকলে সাবস্ক্ৰাইব কৰা নাই আৰু কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিওটো চাই আৰু আগৰ ভিডিওসমূহ চাবৰ বাবে আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব বেল আইকনটো দবাই থৈ দিব তো আজিলৈ এইখিনি আছিল ধন্যবাদ